যিদিনাখন কাখনক সমৰ্থন জনাই পেলাই বিজেপিৰ মন্ত্ৰীসভাত প্ৰৱেশ কৰিছিলে সেইদিনাখনেই তেওঁলোকে আঞ্চলিকতাবাদী চৰিত্ৰ হেৰুৱাইছে আৰু অসমৰ জাতীয় স্বাৰ্থক তেওঁলোকে সেইদিনাখনেই বিসৰ্জন দিছে। মই সমগ্ৰ বঙাইগাঁওবাসী ৰাইজক অনুৰোধ জনাইছোঁ যে আমি যিজন ব্যক্তিক প্ৰাৰ্থিত্ব দিছোঁ ব্ৰজেনজিৎ সিনহা ডাঙৰীয়া, তেখেত এজন আঞ্চলিকতাবাদী সত্তাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ব্যক্তি। সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক সহ সম্পাদক আছিলে, অবিভক্ত গোৱালপাৰা জিলা আছুৰ সাধাৰণ সম্পাদক আছিলে আৰু দীঘলীয়া সময় অসমৰ এগৰাকী জ্যেষ্ঠ প্ৰশাসনিক বিষয়া হিচাপে, আৰক্ষী বিষয়া হিচাপে ৰাজ্যখনত তেখেতৰ অৱদান সকলোৱে জানে। এগৰাকী অত্যন্ত অভিজ্ঞ, উচ্চ শিক্ষিত আৰু এই বঙাইগাঁৱৰ বোকা পানী গুচকি ইয়াৰ বতাহ পানী খাই পেলাই ডাঙৰ হোৱা আৰু বিধানসভাৰ মজিয়াত বঙাইগাঁৱত আহি থকা সময়ত শক্তিশালীভাৱে প্ৰতিনিধিত্ব কৰাৰ স্বাৰ্থত ব্ৰজেনজিৎ সিনহা ডাঙৰীয়াৰ সপক্ষে যিধৰণে ৰাইজসকল ওলাই আহিছে, এইবিলাক আমাৰ মণ্ডল পৰ্যায়ৰ সভা। আমি দিনটোত 7-8খন সভা লৈছোঁ। 7-8খন সভাত যিধৰণে খিলঞ্জীয়া থলুৱা ৰাইজে ওলাই পেলাই তেখেতৰ আশীৰ্বাদ দিছে, মই সঁচাকৈ অত্যন্ত সুখী যে এই অঞ্চলৰ ৰাইজে এটা নতুন চিন্তা 2026ৰ কাৰণে এটা সমগ্ৰ নামনি অসম, সমগ্ৰ অসমক এটা যে বঙাইগাঁওবাসীয়ে বাৰ্তা দিব 13 তাৰিখে, সেইটো মই নিশ্চিত হৈছোঁ। এণ্টি যিটো ভোট আছিল এইটো শৈলেন চৰকাৰে যথেষ্ট কাটিব, তাৰ কাৰণে কংগ্ৰেছ ক্ষতিগ্ৰস্ত হ'ব নেকি? চাওক, আজিৰ তাৰিখত ইয়াত দুটা কথা ওলাই আছে। কাৰণ AGP বিজেপিয়ে যিগৰাকী প্ৰাৰ্থীক প্ৰক্ষেপ কৰিছে সেইগৰাকী প্ৰাৰ্থী আৰু কংগ্ৰেছ দলে যিগৰাকী প্ৰাৰ্থীক প্ৰক্ষেপ কৰিছে, কোনগৰাকী প্ৰাৰ্থীৰ লগত বঙাইগাঁৱৰ আত্মসন্মান আৰু বঙাইগাঁৱৰ স্বাভিমানে বিধানসভাৰ মজিয়াত মূৰ্ত প্ৰকাশ পাব, এইটো হৈছে ৰাইজৰ মূল ইচ্ছু। দ্বিতীয়তে 26ত সবেই জানে যে বিজেপি ডিস্পট নাথাকে, কংগ্ৰেছ ক্ষমতালৈ আহিব। এতিয়া ব্ৰজেনজিৎ সিনহা ডাঙৰীয়া জিকি যোৱা মানে 26লৈকে এগৰাকী জ্যেষ্ঠ বিধায়ক হ'ব। বহু কাম বাকী আছে এই অঞ্চলৰ, ৰাইজে কৈছে। গতিকে বাকী থকা কামখিনিক 40 বছৰে যিজন মানুহে কৰিব নোৱাৰিলে, যিজন মানুহে কৰিব নোৱাৰিলে, সেইজনৰ মানুহগৰাকীয়ে পাৰিব নেকি? 40 বছৰে বঙাইগাঁৱত যিবিলাক কাম এজন মানুহৰ নেতৃত্বত সমাদৃত নহ'ল, তেওঁৰ অৰ্ধাংগিনী যাক আমি গৃহিণী বুলি কওঁ, মই নবৌৰ কথা বিৰুদ্ধে ক'বলগীয়া নাই, কিন্তু মোৰ দাদাৰ নবৌয়ে কেনেকৈ কৰিব? কাৰণ নবৌৰ অভিজ্ঞতাই নাই ৰাজনীতিক। নবৌয়ে গোটেই 40 বছৰ ঘৰতে সোমোৱাই থ'লে। দাদাৰ অভিজ্ঞতা আছিলে, নোৱাৰিলে। নবৌয়ে অভিজ্ঞতা ল'বলৈ ফিল্ডলৈ অহাই নাই। গতিকে সিনহা ডাঙৰীয়াৰ এই কথাটো ৰাইজে উপলব্ধি কৰিছে আৰু সেইকাৰণে মই ভাবিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও গধূলা ফটো দেখিলে গম পাব আপোনালোকৰ টিভিত যে কোন ওলাই আহিছে কংগ্ৰেছৰ সপক্ষে। আৰু এটা সুধিছোঁ, যিটো পৰিয়ালতন্ত্ৰৰ ৰাজনীতিৰ কথা কয় সেইটো বিজেপিয়ে সমালোচনা কৰে, কংগ্ৰেছৰ দলটো পৰিয়ালতন্ত্ৰ, এতিয়া ইয়াত দেখা পোৱা গৈছেতো সেইটোৱে হৈছে। গতিকে পৰিয়ালতন্ত্ৰৰ কথা মই কোৱা নাই, মই নবৌৰ কথা কৈছোঁ। নবৌ ৰাজনৈতিকভাৱে, সামাজিকভাৱে বঙাইগাঁৱৰ মানুহৰ লগত, বঙাইগাঁৱৰ স্বাৰ্থৰ লগত প্ৰত্যক্ষভাৱে কেতিয়াও জড়িত হোৱা নাই বুলি ইয়াৰ ৰাইজে কৈছে। গতিকে যিহেতু নবৌ জড়িত নাছিল, গতিকে ব্ৰজেনজিৎ সিনহা ডাঙৰীয়া সেই সুদক্ষতা, সেই যি পাৰদৰ্শিতা লাগে সেইখিনি তেওঁৰ আছে। এখন জিলা চলাইছিলে SP হিচাপে, এটা জোন চলাইছিলে IGP হিচাপে। যিজন মানুহে 5খন-6খন জিলাৰ নেতৃত্ব ল'ব পাৰে ল' এণ্ড অৰ্ডাৰত, যিজন মানুহে অসমৰ এখন ডাঙৰ ডাঙৰ জিলাৰ নেতৃত্ব ল'ব পাৰে, তেওঁ অভিজ্ঞ। কাৰণ ৰাজনীতিত আপোনাক অভিজ্ঞতা লাগিব। এইটো ট্ৰেইনিঙৰ চেণ্টাৰ নহয় নহয়, এছেম্বলি ইজ নট এ ট্ৰেইনিং চেণ্টাৰ যে এইবাৰ মই গৈ ট্ৰেইনিং লৈ মহাবাৰৰ পৰা মই কাম কৰিম। উই আৰ পুটিং হিয়াৰ এ ট্ৰেইনড পাৰ্চন, এক্সপিৰিয়েঞ্চ পাৰ্চন। আৰু বঙাইগাঁৱৰ উচ্চ শিক্ষিত সংস্কৃতিবান ৰাইজে এটা শুদ্ধ সিদ্ধান্ত যে ল'ব, এইটো মই নিশ্চিত।